গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যোৱা পৰহি এটা ঐতিহাসিক ভাষণ দিছে। তেওঁ কৈছে যে সমগ্ৰ ভাৰততে মুছলমান জনসংখ্যা অভূতপূৰ্বভাৱে বাঢ়িছে আৰু তেওঁ কৈছে যে এই জনসংখ্যাটো ঘৰত বঢ়া নহয়, ই বিদেশৰ পৰা অহা মানুহো তাত জড়িত হৈ আছে। তাৰ কাৰণে ভাৰত চৰকাৰে এটা ডেমোগ্ৰাফি মিছন কৰিব খুজিছে, যাৰ লক্ষ্যই হ'ব ডিটেক্ট, ডিলিট এণ্ড ডিপোৰ্ট। এইটো প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে ইমান স্পষ্ট ভাষাত কথাখিনি কৈছে। অসম ডেমোগ্ৰাফিক চেঞ্জৰ এটা ডাঙৰ ভিক্টিম। আজি অসমত মুছলিম জনসংখ্যা 2021 চনত 38% পাৰ হৈ গৈছে। গতিকে এইবাৰ যেতিয়া চেঞ্চাছ আহিব 38+1ৰ আপোনালোকে ক'ব পাৰে 1.5% মোৰ যদি 27লৈকে আমি গন্তি কৰোঁ। চ' আজিৰ দিনত যেতিয়া মই কথা পাতি আছোঁ, অসমৰ মুছলিম জনসংখ্যা ইজ 39.5। আপোনালোকে আচৰিত হ'ব, মই 2 এদিনতে আপোনালোকক দিম। ইভেন মাজুলীৰ দৰে অঞ্চলত মুছলিম জনসংখ্যা বাঢ়িছে 100%। 100% মুছলিম জনসংখ্যা বাঢ়িছে।